হেল্ল' ষ্টুডেণ্টছ আজি ভিডিঅ'ত লৈ আহিছোঁ জ্যোতিচিহ্নৰ বিষয়ে তো জ্যোতিচিহ্ন তোমালোকে যদি চোৱা HSLC এক্সামত 1 নম্বৰ আহে তো আজি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে হয়তো সেই 1 নম্বৰ পাবলৈ সক্ষম হ'বা তেন্তে আহা ষ্টাৰ্ট কৰোঁ এতিয়া জ্যোতিচিহ্নৰ ব্যৱহাৰ মানে হৈছে ক'ত আমি দাঢ়ি বহাব লাগিব ক'ত কমা বহাব লাগিব ক'ত ছেমিকলন বহাব লাগিব ক'ত ভাৱবোধক চিহ্ন বহাব লাগিব সেইখিনি হৈছে জ্যোতিচিহ্ন তো আমাৰ চেণ্টেঞ্চ এটা দিয়া থাকিব স্ক্ৰীণত তোমালোকে দেখা পাইছাই 1 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে যেনেকৈ ৰমেশ বীৰেণ আৰু কনক বজাৰলৈ গ'ল তাত কোনো ধৰণৰ জ্যোতিচিহ্ন ব্যৱহাৰ নাই অকল খালি লাষ্টত দাড়িটো আছে দাড়িটো এটা জ্যোতিচিহ্নৰ ভিতৰতে পৰে তো ইয়াত কোনো ধৰণৰ জ্যোতিচিহ্ন ব্যৱহাৰ কৰা হোৱা নাই তো আমি কি কৰিব লাগিব সেই জ্যোতিচিহ্ন ব্যৱহাৰ কৰি আমি চেণ্টেঞ্চটো লিখিলে আমি 1 নম্বৰ পাই যাম তো এতিয়া যে মই গোটেইটো ডিটেইলছত মই নকওঁ গোটেইখিনি বুজাব গ'লে বহুত দীঘলীয়া ভিডিঅ' এটা হ'ব আৰু পৰীক্ষাৰ আগত ইমান সময়ো নাথাকে তোমালোকৰ তাত ইমান লম্বা ভিডিঅ' চাবলৈ গতিকে মই জাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম আৰু তাতে কি কি ৰুল ব্যৱহাৰ হৈ পেলাই তাত আনচাৰখিনি কৰা হৈছে সেইখিনি ডিছকাছ কৰিম এতিয়া ফাৰ্ষ্টতে চাইছা তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো আছে ৰমেশ বীৰেণ আৰু কনক বজাৰলৈ গ'ল এতিয়া চোৱা ইয়াত ৰমেশ বীৰেণ আৰু কনক তিনিজন বেলেগ বেলেগ ব্যক্তি তো ইয়াতে দুজন ব্যক্তি থাকিলেতো আমি লিখি দিওঁ যে বীৰেণ আৰু কনক কিন্তু 3জন বা 4জন বা 5জন ব্যক্তিৰ ক্ষেত্ৰত আমি কি কৰোঁ ছেপাৰেট কৰিবলৈ যেনেকৈ ৰমেশ কমা বীৰেণ দিয়া হ'ল মানে এতিয়া যদি আৰু ধৰা 4জন থাকিলে হয় ধৰা আৰু এজন ব্যক্তি ৰাজু ধৰিলোঁ মই তেতিয়া কেনেকুৱা হ'লে হয় ৰমেশ কমা বীৰেণ কমা কনক আৰু ৰাজু মানে একেটা বাক্যতে বিভিন্ন বাক্যাংশক আমি ছেপাৰেট কৰিবলৈ আমি কমা ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যনটো চাওঁ আমি তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ ইয়াতে চাবা আমাৰ যিহেতু এক্সামত এটা চেণ্টেঞ্চে দিয়া থাকিব আমি এটা চেণ্টেঞ্চতে ভাগ কৰিব লাগিব গতিকে ইয়াত চাবা তোমালোকে যে তুমি অংকটো কৰিব নোৱাৰিলা সেইটো এটা সম্পূৰ্ণ বাক্য আকৌ নেক্সটটো আছে ময়ো নোৱাৰিলোঁ দুটা কি হয় কমপ্লিট চেণ্টেঞ্চ এতিয়া কমপ্লিট চেণ্টেঞ্চ হোৱাৰ লগে লগে আমি কিন্তু ইয়াত মাজতে দাঁড়ি দিব নোৱাৰোঁ আমি কি দিব লাগিব ইয়াত ছেমিকলন দিব লাগিব আৰু যিহেতু দুটা ৰিলেটেড তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ দুটা যিহেতু ৰিলেটেড গতিকে আমি ইয়াত মাজত কি দিম ছেমিকলন দিম তো ইয়াতে কমা ব্যৱহাৰ কৰিব নোৱাৰিম বহুতে হয়তো ভাবি আছে যে কমা ইয়াত কমা দিব পাৰিলোঁ হয় কিন্তু কমা নহ'ব যদিহে চেণ্টেঞ্চটো কমপ্লিট নহ'লে হয় যেনেকৈ মই অংকটো কৰিব নোৱাৰিলোঁ এইটো কমপ্লিট ময়ো নোৱাৰিলোঁ সেইটো কমপ্লিট গতিকে মাজত আমি কমা দিব নোৱাৰিম যদি এটা ইনকমপ্লিট থাকিলে হয় তেতিয়া আমি কমা দিলোঁ হয় তো নেক্সট কুৱেশ্যনটো চাবা তোমালোকে ৰামে কৈছিল মই স্কুললৈ যাম এতিয়া ৰামে কৈছিল এই কমা দেখিছা সম্পূৰ্ণ নহয় কিন্তু ৰামে কৈছিল কিবা এটা কৈছিল তো ইয়াতে কি হ'ব কমা আমি নেৰেশ্যনত পায়ে আহিছোঁ এনেকৈ লিখিব লাগে যে তো ৰামে কৈছিল কমা আৰু মই স্কুললৈ যাম ৰামে কোৱা কথাষাৰ আমি কিহৰ ভিতৰত লিখিম ঊৰ্ধ্বকমাৰ ভিতৰত লিখিম অৰ্থাৎ এপষ্ট্ৰফিৰ ভিতৰত আমি লিখিম তো ইয়াৰ পিছৰ কুৱেশ্যনটো চাবা শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে তো ইয়াতে চাবা ইয়াতো আগৰটো নিচিনাই চাবা তোমালোকে শিক্ষকে কৈছিল সেইটো এটা বেলেগ আধৰুৱা এটা চেণ্টেঞ্চ কৈছিল কমা তাৰপিছত জুইশাৰ কথা কৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে সেইটো আমাৰ কাৰ মাজত বহিছে এপষ্ট্ৰফিৰ মাজত বহিছে নেক্সট কুৱেশ্যনটো যে চোৱা শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা তো ইয়াতো একে মধুৰাম শিক্ষকে সুধিলে কমা আকৌ মধুৰাম এতিয়া চোৱা মধুৰাম হয়নে মধুৰাম এটা ব্যক্তিৰ নাম গতিকে ইয়াত কমা দিছোঁ তাৰপিছত আছে তুমি ক'লৈ কালি স্কুললৈ কিয় নাহিলা এতিয়া যিহেতু প্ৰশ্ন সুধিলে আমাৰ কি হ'ব কুৱেশ্যন মাৰ্ক এটা বহাব লাগিব তাৰপিছৰ 6 নম্বৰটো একে শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা এতিয়া তুমি আছে কাৰণে ইয়াত কমা নহ'ল কিন্তু তাত ব্যক্তিৰ নাম যদি থাকিলে হয় তেতিয়াহ'লে ইয়াতো কমা বহিলে হয় তো সেইকাৰণে ইয়াতো কুৱেশ্যন মাৰ্ক হ'ব কুৱেশ্যন সুধিছে তাৰপিছৰ কুৱেশ্যনটো দিছে হে ভগৱান দয়া কৰা এতিয়া হে ভগৱান হাই তেনেকুৱা আমাৰ কি হয় আমি এক্সপ্ৰেছ কৰোঁ আমি আমাৰ ভাৱ আমি প্ৰকাশ কৰোঁ এইবিলাক ৱৰ্ড দি পেলাই গতিকে ইয়াতে আমাৰ কি হ'ব ভাৱবোধক চিহ্নটো বহাব লাগিব হে ভগৱান তাৰপিছত কি বহিলে এক্সক্লেমেশ্যন মাৰ্ক আমি যাক ইংলিছত কওঁ আৰু অসমীয়াত আমি কওঁ ইয়াত ভাৱবোধক চিহ্ন তো ইয়াতে আমি সেইটো বহালোঁ আৰু দয়া কৰাটো পিছৰটো তেনেকৈ থাকিল আৰু দাড়িটো আছে তাৰপিছত কৈছোঁ চাবা মই কিন্তু নৰওঁ এতিয়াই যামগৈ তো মই কিন্তু নৰওঁ সেইটো এটা সম্পূৰ্ণ বাক্য নহয় গতিকে এটা কমা দিয়া হ'ল তাৰপিছত এতিয়া যামগৈ সেইটো এটা আৰু এটা চেণ্টেঞ্চ তাৰপিছত দাড়ি বহিছে নেক্সট 9 নম্বৰ আছে সেই ভগৱান মই আগতো কৈছোঁ যে যেনেকৈ সেই ভগৱান বুলি ক'লে আমি আমাৰ নিজৰ ভাৱটো প্ৰকাশ কৰোঁ গতিকে ইয়াত কি হ'ব ভাৱবোধক চিহ্ন এটা বহিলে মই বিপদত পৰিছোঁ এটা সম্পূৰ্ণ বাক্য মই বিপদত পৰিছোঁ এটা সম্পূৰ্ণ বাক্য ইয়াতে কি হ'ল সেইকাৰণে ছেমিকলন হ'ল তাৰপিছত কি কৈছে মোক ৰক্ষা কৰা সেইটো এটা সম্পূৰ্ণ বাক্য গতিকে দুটা সম্পূৰ্ণ বাক্যৰ মাজত কি হ'ব ছেমিকলন ব্যৱহাৰ হ'ব তাৰপিছৰ কুৱেশ্যনটো ৰীনাই ক'লে আজি স্কুল বন্ধ নে সেইটো পাৰিবাই তোমালোকে অলৰেডি আমি ডিছকাছ কৰিছোঁৱে 11 নম্বৰটো চাবা দেউতাই বজাৰৰ পৰা প্ৰায়ে
আম আপেল আনাৰস তিয়হ কিনি আনে। দেখিছা গোটেইকেইটা বেলেগ বেলেগ। দেউতা বজাৰৰ পৰা কি আনে? প্ৰায়ে আম কমা হ'ল, আপেল কমা, আনাৰস কমা, তিয়হ কিনি আনে। তো প্ৰত্যেকটা কি হয়? বেলেগ বেলেগ বস্তু। প্ৰত্যেকটা এটাতে কি হয়? নাউন হয় আৰু বেলেগ বেলেগ বস্তু, গতিকে ইয়াত কি হৈছে? কমা ব্যৱহাৰ হৈছে। তাৰপিছত আছে তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। তো ইয়াতে কি হয়? তেওঁ ক'লেটোতো কমা হ'ব। তাৰপিছত যিষাৰ কথা ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান, সেইটো কি হ'ব? এপষ্ট্ৰফিৰ ভিতৰত হ'ব। আৰু মনত ৰাখিবা ইয়াতে কি হয়? চেণ্টেঞ্চ, এই চেণ্টেঞ্চটোৰ ভিতৰত কি হয়? মনত ৰাখিবাতে কি হয়? এটা আধৰুৱা বাক্য, গতিকে ইয়াত কি হ'ল? কমা এটা ব্যৱহাৰ হ'ল, বাকীখিনি আমি লিখিব লাগিব। তাৰপিছতে বৰষুণৰ বতৰত কোনেও বাহিৰলৈ যাব পৰা নাই। তো বৰষুণৰ বতৰত সেইটো এটা কমা হ'ব, কাৰণ আধৰুৱা বাক্য। তাৰপিছত আছে কোনেও বাহিৰলৈ যাব পৰা নাই, সেইটো সম্পূৰ্ণ বাক্য, সেই কাৰণে কি হ'ল? তাৰপিছত দাড়ি। শিক্ষকে আশীৰ্বাদ দিলে তুমি কৃতকাৰ্য লাভ কৰা। তো এইখিনিয়ে আগৰ নিচিনাই, শিক্ষকে আশীৰ্বাদ দিলে কমা আৰু তুমি কৃতকাৰ্য লাভ কৰা, সেইটো এপষ্ট্ৰফিৰ ভিতৰত। তো ইয়াৰ পিছতে শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব অসমীয়াৰ জয়। ইয়াতো কি হ'ব? শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব, সেইটো কমা হ'ব, আধৰুৱা এটা চেণ্টেঞ্চ। অসমীয়াৰ জয়, সেইটো সম্পূৰ্ণ চেণ্টেঞ্চ, গতিকে ইয়াৰ পিছত দাড়ি। তো এইখিনি আছিলে জ্যোতিচিহ্নৰ ব্যৱহাৰ, আৰু HSLC এক্সামত এনেধৰণৰ জ্যোতিচিহ্নৰ কুৱেশ্যনে আহে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে বুজিব পাৰিছা ক'ত কি বহাব লাগিব। তো হয়তো তোমালোকৰ যি 1 নম্বৰ আহিব HSLC এক্সামত, তোমালোকে নিশ্চয় এই 1 নম্বৰ পাবলৈ সক্ষম হ'বা। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।